সপোন যেন লগা সেই কাৰবাৰবোৰ আজি বাস্তৱ হ'বলৈ গৈ আছে কাৰণ গুৱাহাটী মহানগৰবাসীয়ে উপহাৰ পাবলৈ পাই গৈ আছে আন এখন উৰণ সেতু আৰু গুৱাহাটী মহানগৰীৰ ভিতৰতে সৰ্ববৃহৎ উৰণ সেতুখনত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু আজি বিয়লিৰ ভাগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৃথুৰাজ এই সেতুখন আজি মুকলি কৰিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে হয়তো এনেকুৱা এটা আপোনালোকে অনুভৱ কৰিব পাৰিব যে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ হৈছে আৰু সেই চাৰিআলিটো এই মুহূৰ্তত মই দেখুৱাই ল'ব বিচাৰিছোঁ এয়া চান্দমাৰী আৰু নৱনিৰ্মিত যিখন দীঘলী পুখুৰীৰ পৰা নুনমাটি সংযোগী যিখন উৰণ সেতুৰ ওপৰত যিটো ৰটাৰী ইয়াত স্থাপন কৰা হৈছে সেই ৰটাৰীটোৰ পৰাই মই এই লাইভটো আৰম্ভ কৰিছোঁ আৰু এই ডিজিটেল সম্প্ৰচাৰলৈ মই দীপাংকৰ দাসে প্ৰতিগৰাকী দৰ্শক স্বাগতম জনাইছোঁ সতীৰ্থ অঞ্জন ডেকাই এই মুহূৰ্তত দেখুৱাই আছে আৰু মাত্ৰ কিছু সময় বাকী তাৰ পিছতেই গুৱাহাটী মহানগৰবাসীয়ে উপহাৰ হিচাপে পাব এই নৱনিৰ্মিত উৰণ সেতুখন সৰ্ববৃহৎ বুলি এই কাৰণেই কৈছোঁ যে গুৱাহাটী মহানগৰীত এই মুহূৰ্তত যিসমূহ বা যিকেইখন উৰণ সেতু আছে তাৰ ভিতৰত কিন্তু সৰ্বদৈৰ্ঘ্যৰ 5.6 কিলোমিটাৰ সৰ্বমুঠ এই দৈৰ্ঘ্যৰ উৰণ সেতুখন আজি গুৱাহাটীবাসীয়ে লাভ কৰিব আমি দেখিছিলোঁ ইয়াৰ পূৰ্বে যিসমূহ উৰণ সেতু গুৱাহাটীবাসীয়ে লাভ কৰিছে সেইসমূহ উৰণ সেতু যিভাৱে নিৰ্মাণ কৰা হৈছে তাত খুব সাংঘাতিকভাৱে যান জঁট কমিছে খুব সুন্দৰভাৱে যান বাহন চলাচল কৰি আছে কিন্তু এই উৰণ সেতুখন আজি মুকলিৰ পিছতেই যান বাহন মুকলি কৰি দিয়াৰ বাবে এক প্ৰকাৰ সাজু হৈ উঠিছে PWD ডিপাৰ্টমেণ্টে ইয়াত বিভিন্ন ধৰণৰ সাংকেতিক ইয়াত স্থাপন কৰিছে সাংকেতিক চিহ্ন ইয়াত দেখুৱাই দিয়া হৈছে যিসমূহ সাংকেতিক চিহ্নৰ জৰিয়তে খুব সহজে যান বাহনসমূহৰ গতিবিধি নিয়ন্ত্ৰিত হ'ব আৰু ৰটাৰীতে প্ৰথমে দেখুৱাই লৈছোঁ দৰ্শকসকলক এই ৰটাৰীটোৰ জৰিয়তে চান্দমাৰী উৰণ সেতু 4টা পথ ইয়াত সংযোগ কৰা হৈছে আৰু প্ৰাতঃ ভ্ৰমণৰ বাবে আজি পুৱাতে বিভিন্নজন লোক ওলাই আহিছে আৰু মই ক'ব বিচাৰিছোঁ যে আমি এই লাইভটোৰ জৰিয়তে নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে আমি যাত্ৰা কৰিম আমি ৰাজপথসমূহ দেখুৱাম কিদৰে ইয়াত নিৰ্মাণ কৰা হৈছে কিদৰে ইয়াক সাজু কৰি তোলা হৈছে আৰু জনতাই কি ধৰণৰ ইয়াৰ পৰা সুফল লাভ কৰিব পাৰিব গৌৰৱৰ কথা গুৱাহাটীবাসীয়ে খুব এটা আনন্দৰ উৎসৱ আজি অৰ্থাৎ উপহাৰ পাবলৈ গৈ আছে সঁচাকৈ ডেভেলপমেণ্টটো আমাক লাগিবই আৰু যি ধৰণে বৰ্তমান চৰকাৰে আমাৰ মামা বুলি কৈছোঁ মামাই সকলোৰে প্ৰিয় মামাই যি ধৰণে ডেভেলপ কৰি আছে সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱা ধৰণৰ ডেভেলপমেণ্ট আগতে আমি বেলেগ ষ্টেটত দেখিছিলোঁ বেলেগ চিটিত দেখিছিলোঁ আজি চেন্নাই যাক বোম্বে যাক মাংগালোৰ যাক বেলেগ কথা কোৱা নাই মই লাইভটোৰ আগতে এই কথাটো আৰম্ভ কৰিছিলোঁ যে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ হৈছে উৰণ সেতুৰ ওপৰত চাৰিআলি নিৰ্মাণ আমি কল্পনাই কৰা নাছিলোঁ আমাৰ অসমৰ ক্ষেত্ৰত সেইটো নহৈছিল আজি ব্ৰহ্মপুত্ৰৰ পাৰত যিখন ৰিভাৰ ফ্ৰণ্ট আপোনাৰ বনাইছে সেইখন আমি আগতে বোম্বে বা বেলেগ দেশত বা বোম্বে বা বেলেগ ষ্টেটত যাব লাগিছিল মানে চি ফ্ৰণ্ট ৰিভাৰ ফ্ৰণ্ট বেলেগ ষ্টেটত চাব যাব লাগিছিল আজি আমাৰ গুৱাহাটীত আমি আজি ৰিভাৰ ফ্ৰণ্ট এখন দেখিবলৈ পাইছোঁ যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে এই যে ভৰলুৰ ব্ৰহ্মপুত্ৰৰ ওপৰৰ ব্ৰিজখনকে ধৰি সকলোৱে জানে সকলো কথা যি ধৰণৰ ডেভেলপমেণ্ট কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু এনেকুৱাকৈ ডেভেলপমেণ্ট কৰিলে আমাৰ অসমখন হয়তো এদিন ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হ'ব আৰু হোৱাটো আমি মনে প্ৰাণে প্ৰতিগৰাকী নাগৰিকে কামনা কৰে ধন্যবাদ জনাইছোঁ মানে খোজকাঢ়ি আহিলে চাগে হয় মই খোজকাঢ়ি আহিলে মই একদম দীঘলী পুখুৰী পাৰৰ পৰা ইয়ালৈকে আজি 3 দিন খোজকাঢ়িছোঁ কিমানমান সময় লাগে ধৰক মই খোজকাঢ়ি আহিলে মোৰ 40 মিনিট লাগে একদম দীঘলী পুখুৰীৰ পৰা নুনমাটি হনুমান মন্দিৰ গোটেই ফ্লাইঅভাৰখন 1 ঘণ্টা লাগিছিল নুনমাটিৰ পৰা দীঘলী নহয় খোজকাঢ়োতে 1.5-2 ঘণ্টা লাগিছিল স্কুলখন আছে অনুৰাধা চিনেমা হল বা যথেষ্ট সুবিধা হৈছে আৰু গাড়ীৰে গ'লে হয়তো খুব বেছি 7 মিনিট 8 মিনিটত ক্ৰছ হৈ যাব সেইখিনি দেখুৱাম ঘড়ীৰ কাটা ঘূৰি আছে আৰু কিমান সময় লাগে সেয়াও দেখুৱাম কিন্তু মই এই গৈ থকাৰ মুহূৰ্ততে মই কিছু ইয়াত সাংগীতিক চিহ্ন দেখিছোঁ অঞ্জন ডেকা দেখুৱাওক আপুনি ইয়াত মেক্সিমাম হাইটৰ কথা কোৱা হৈছে 3.30 মিটাৰ অৰ্থাৎ প্ৰায় 10 ফুট হ'ব অৰ্থাৎ হয় 10 ফিট 10 ইঞ্চি ইয়াত অৰ্থাৎ মাৰ্কিং কৰা আছে আৰু তাতকৈ ওখ বাহন ইয়াত চলাচল কৰিব নোৱাৰিব সেয়া এটা ভাল ইয়াত ব্যৱস্থা কৰি দিয়া হৈছে কাৰণ ডাম্পাৰ জাতীয় বহু যান বাহন গধুৰ যান বাহন চলাচল কৰে গতিকে এই উৰণ সেতুখন দীৰ্ঘম্যাদীৰ বাবে এই ধৰণৰ কিছু সুবিধা ইয়াত কৰি দিয়া হৈছে আৰু মাৰ্কিঙৰ ব্যৱস্থাটো মই কৈছোঁ যে ইয়াত জেব্ৰা ক্ৰছিঙৰ ব্যৱস্থা কৰা হৈছে উৰণ সেতুৰ ওপৰতে আৰু লেণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত ইয়াত চাওক আপুনি মাজেৰে বাহনৰ চলাচল কৰাৰ ক্ষেত্ৰত লেণ্ড ড্ৰাইভিঙৰ ব্যৱস্থা কৰা হৈছে য'ত 4খন বাহন দুপিনে দুখনকৈ 4খন বাহন খুব সহজেই চলাচল কৰিব পাৰিব পোনে অঞ্জন ডেকা আমি গাড়ীত উঠিম আৰু গাড়ীত উঠিয়ে আমি এই যাত্ৰা আৰম্ভ কৰিম ডিজিটেল এই সম্প্ৰচাৰত সংযুক্ত হৈ থকা প্ৰতিটো দৰ্শকসকলক আমি সংযুক্ত হৈ থাকিবলৈ আহ্বান জনাইছোঁ অঞ্জন ডেকা আপুনি আগপিনে বহক আমি খুব সুন্দৰ এটা সম্প্ৰচাৰ অব্যাহত ৰাখিম কাৰণ কিছু সময় লাগিব কিমান সময় লাগে আমি পৰীক্ষা কৰিম
আমি এই মুহূৰ্তত চান্দমাৰি উৰণ সেতুৰ ওপৰৰ পৰা আমি এখন বাহনত উঠিছোঁ আৰু এই বাহনখনত উঠি আমি পোনে পোনে আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম দীঘলী পুখুৰী অভিমুখে। সেয়া কিমান সময় লাগে চাম আৰু আমাৰ এয়া যাত্ৰা আৰম্ভ হৈছে আৰু যাত্ৰাৰ লগে লগে আপোনালোকক ইয়াৰ যিসমূহ সৌন্দৰ্য বা যিদৰে ইয়াক নিৰ্মাণ কৰা হৈছে বা কি ধৰণে যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব তাৰ প্ৰাক মুহূৰ্তত ইয়াৰ কিছু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আৰু গৈ গৈ য'ত এই উৰণ সেতুখনৰ শেষ অংশটোত আহি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ। তন্ময় নাথে কৈছে গুৱাহাটীখন সৰু হৈ গৈ আছে, জনসংখ্যা বৃদ্ধি হৈছে, যান বাহনৰ সংখ্যা বৃদ্ধি হৈছে, তাৰ লগে লগে উন্নয়নৰ যিটো ধাৰা সেয়া চৰকাৰখনে খামুচ মাৰি ধৰিবলৈ সক্ষম হৈছে। গাড়ীৰ গতি আমাৰ মাত্ৰ 30 প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ আছিল আৰু সেই গতিতেই আমি আমাৰ গাড়ীখন আগবাঢ়িছিল আৰু সময়ৰ কথা যদি মই কওঁ তেতিয়াহ'লে মাত্ৰ 2 মিনিট সময়ৰ প্ৰয়োজন হৈছে চান্দমাৰিৰ পৰা দীঘলী পুখুৰীৰ এই মাথাটোৰ অৰ্থাৎ এই মূৰটোলৈকে আহি পোৱাৰ বাবে। দেখুৱাই ল'ব বিচাৰিছোঁ মহাৰাজ পৃথু উৰণ সেতু। পোনে পোনে আমি চান্দমাৰিৰ পৰা আহি এই মুহূৰ্তত আমি দীঘলী পুখুৰী আহি পাইছোঁ। মাত্ৰ সময়ৰ প্ৰয়োজন হৈছে 2 মিনিট, অৰ্থাৎ যান জঁট নাথাকিলে যিসমূহ কমাৰ্চ পইণ্টৰ পৰা জোৰডৰ পৰা যিসমূহ বাহন আহিব সেই বাহনসমূহ যদি দীঘলী পুখুৰী অভিমুখে আহিব বিচাৰে তেতিয়াহ'লে চান্দমাৰি উৰণ সেতুৰ যিটো ৰটাৰী আছে সেই ৰটাৰীৰ পৰা বাওঁফালে গাড়ীখন টাৰ্ণ ল'লেই মাত্ৰ 2 মিনিটৰ ভিতৰতে আহি তেওঁলোকে দীঘলী পুখুৰী পাব। মহাৰাজ পৃথু উৰণ সেতু পুনৰ কৈছোঁ আমি খুব কম সময়ৰ ভিতৰতে আমি চান্দমাৰিৰ পৰা আহি দীঘলী পুখুৰী পালোঁ। এইখিনি হৈছে গুৱাহাটী ক্লাবৰ পৰা আগলৈ আহিলে দীঘলী পুখুৰী পোৱাৰ পূৰ্বে এই যিখিনি LNB ৰোড য'ত ইয়াত সংযোগ হৈছে য'ৰ পৰা উগ্ৰতাৰা মন্দিৰ যাব পাৰি মই দেখুৱাই ল'ব বিচাৰিছোঁ। উগ্ৰতাৰা মন্দিৰৰ সংযোগী যিটো পথ আছে সেই পথটোৰ পৰাই এই উৰণ সেতুখনৰ আন ভাগটো ইয়াত আৰম্ভ হৈছে। অৰ্থাৎ এই ঠাইৰ পৰা নুনমাটি দিশলৈ গ'লে কিমান সময়ৰ প্ৰয়োজন হয় পোনে পোনে এই সম্প্ৰচাৰত মই দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। আমি যাম অন্ততঃ আপোনাৰ গাড়ীত বহিম আৰু লগে লগে এই সম্প্ৰচাৰ আমি পুনৰবাৰ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। এই আমি চান্দমাৰি পালোঁ আৰু লগে লগে মই কওঁ যে এই টাৰ্ণটো লৈ আমি ৰাস্তাটোৰ ইপিনেৰে যাম কাৰণ মুখ্যমন্ত্ৰীগৰাকীৰ যিখন সভা ইয়াত অনুষ্ঠিত হ'ব এই সভাৰ বাবে ইয়াত কিছু আয়োজন চলি আছে, তাত আমি ব্যাঘাত নজন্মাওঁ। আমি পোনে পোনে আমি এই চান্দমাৰিৰ ৰটাৰীটো পাইছোঁ এই মুহূৰ্তত। ইয়াত ৰৈ নিদিওঁ, আমি ঘূৰি আহি ইয়াত ৰৈ দিম। চান্দমাৰি আমি উৰণ সেতুখন পাইছোঁ ওপৰৰ ভাগত। আমি ইয়াৰ পৰা আমি নুনমাটি অভিমুখে যাম। নুনমাটি যাম মাত্ৰ 1.5 মিনিটত আমি চান্দমাৰি পাইছোঁ আৰু আমি ইয়াত অঞ্জন ডেকা আপুনি দেখুৱাওক ইয়াত চকীৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 500 লোকে ইয়াত বহি মুখ্যমন্ত্ৰীগৰাকীৰ আজি উৰণ সেতু মুকলিৰ অনুষ্ঠান তেওঁলোকে উপভোগ কৰিব পাৰিব। ইয়াত চকী খুব সুন্দৰকৈ সজাই বঢ়াই তোলা হৈছে। মই সময় নিৰ্ধাৰণ কৰা নাই, ইয়াৰ পৰা নতুনকৈ সময় মই ইয়াৰ পৰা কাউণ্ট কৰিম যে নুনমাটিলৈকে কিমান সময় লাগে কাৰণ এই মুহূৰ্তত মই চান্দমাৰিতে উপস্থিত আছোঁ। ইয়াত এখন অস্থায়ী ইয়াত সভাৰ গৃহ ইয়াত স্থাপন কৰা হৈছে কাৰণ আজি বিয়লিৰ ভাগত 5 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হ'ব। নুনমাটি সপোন যেন লগা মই সেই কথাবোৰ এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ আমি ৰিপৰ্টিং কৰোঁ, আমি গুৱাহাটীখন ঘূৰি ফুৰোঁ, বিভিন্নজন লোকে এই ধৰণৰ অভিজ্ঞতাৰে মুখামুখি হয় যে কিদৰে ট্ৰেফিকত তেওঁলোকে আবদ্ধ হয়, ঘড়ীটোলৈ চাই তেওঁলোকে যাত্ৰা কৰিবলগীয়া এটা পৰিৱেশ সূচনা হয়। গতিকে সেয়া সুদূৰ ভৱিষ্যত হ'বলৈ গৈ আছে। নাৰেংগী এই ঠাইৰ পৰা মাত্ৰ 5 কিলোমিটাৰ, 6 মাইল এই ঠাইৰ পৰা মাত্ৰ 12 কিলোমিটাৰ, চন্দ্ৰপুৰ এই ঠাইৰ পৰা মাত্ৰ 18 কিলোমিটাৰ আৰু শেষৰটো বিন্দু নুনমাটিৰ আৰু শেষৰটো বিন্দুত আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁ আৰু এই যাত্ৰাত আপোনালোকক আমি সংগী হিচাপে আমাৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ। এই ঠাইৰ পৰা পুনৰ চান্দমাৰিলৈকে যাম। চান্দমাৰিত গৈ তাত কি ধৰণৰ পৰিৱেশ বা কি ধৰণে তাত বিভিন্নজন লোক সমাবেত হৈছে, দলংখন দেখি চাবলৈ আগবাঢ়ি আহিছে, তেওঁলোকৰ মতামত আপোনালোকক শুনাম। গতিকে শেষৰ পইণ্টলৈকে আহিছোঁ। এবাৰ অঞ্জন ডেকা আপুনি কেমেৰাটো পেন কৰি আপুনি জুম ইন জুম আউট কৰি এবাৰ পৰিৱেশটো দেখুৱাই লওক। তাৰপিছত আমি বাহনত উঠিম। পুনৰ আমি য'ৰ পৰা আমাৰ এই লাইভটো আৰম্ভ হৈছিল, য'ৰ পৰা আমাৰ এই লাইভ কভাৰেজ আমি আৰম্ভ কৰিছিলোঁ তাত গৈ আমি এণ্ডিং পইণ্টলৈকে গৈ আমি তাত লাইভ কভাৰেজটো শেষ কৰিম। এই মুহূৰ্তত নিউ গুৱাহাটী অতিক্ৰম কৰি বামুণী মৈদাম অতিক্ৰম কৰিলোঁ। অনুৰাধা চিনেমা হল আমি পাৰ হৈছোঁ। মই গাড়ীৰে গৈ থকাৰ মুহূৰ্ততেই কিন্তু মই সেৱা আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কাৰ্যালয় দুটা মোৰ চকুত পৰিছে। গতিকে সপোনৰ এখন উৰণ সেতু যিটো গুৱাহাটী মহানগৰবাসীয়ে আজিৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব। যোৱা 2.5 বছৰৰ যন্ত্ৰণা, বিভিন্নজনে কালি সপনি পাৰিছে যে কি ধৰণে এয়া উন্নয়ন,
কিন্তু সেই উন্নয়নৰ এখন বাস্তৱ ছবি আজি আমি দেখিবলৈ সক্ষম হৈছোঁ। এয়া চানমাৰি স্পীড লিমিটৰ কথা কোৱা হৈছে, মাত্ৰ 20 কিলোমিটাৰ/আৱাৰৰ স্পীড ইয়াত নিৰ্ধাৰণ কৰা হৈছে, কাৰণ সন্মুখত এটা ৰটাৰী আছে আৰু এই ৰটাৰীটো এনেকুৱাভাৱে ইয়াত স্থাপন কৰা হৈছে, পুৰণি চানমাৰি অভাৰব্ৰিজখন আৰু নতুন উৰণ সেতুখন ইয়াত সংলগ্ন কৰা হৈছে আৰু তাৰ ওপৰত এটা ৰটাৰী স্থাপন কৰা হৈছে। আৰু সেই ৰটাৰীটোতে আমি ক'ব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চলত আমি নেদেখা এটা ছবি, আৰু সেই ছবিটো এই ধৰণেই ইয়াত স্থাপন কৰা হৈছে যে এটা চাৰিআলি, উৰণ সেতুৰ ওপৰত চাৰিআলি, অভাৰব্ৰিজৰ ওপৰত চাৰিআলি, আৰু সেই চাৰিআলিটো পোনে পোনে অঞ্জন ডেকা আপুনি দেখুৱাওক। এয়া অভাৰব্ৰিজৰ ওপৰত এটা চাৰিআলি আমি এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ। আৰু এই যাত্ৰা মাত্ৰ মই ক'ব বিচাৰিছোঁ 1 মিনিট 45 ছেকেণ্ড। 1 মিনিট 45 ছেকেণ্ডত মই বামুণী মৈদামৰ পৰা চানমাৰি আহি পাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।